নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 মে। 100খন আসনত জয়ী হৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? PM কিষাণৰ 23 নং কিস্তি 2000 টকা নহয় 3000 টকা সোমাব। PM কিষাণৰ টকা বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যদি আপুনি 8 কোটি 10,000 টকাৰ চেক পাইছে, 25,000 টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে চনতে লাভ কৰিব 5টা নতুন আঁচনি। ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ' দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ এটা দিন বাকী আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে ক'ত কৰিব অভিযোগ সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। নতুন আৰু পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকা ৰিলিজ কৰিব চৰকাৰৰ ফালৰ পৰা। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ লগতে মুঠ 6টাকৈ আঁচনি টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। আজি ফলাফল ঘোষণা হ'ব। অলপ পিছতে ফলাফল ঘোষণা হোৱাৰ পিছতে পুনৰ যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰিবই। সেয়েহে আজি ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বুধবাৰলৈ সাজু হওক আপুনি। বুধবাৰে পুৱাই দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। নতুন নম্বৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। খেলি মেলি হ'লে কৰক আপুনি ফোন। আজিয়ে কৰি লওক আপুনি KYC আপডেট। আপুনি PM কিষাণৰ KYC আপডেট কৰিছেনে? যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে কৰিব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ ধনৰাশি নাপাব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কঠোৰ হৈছে তালিকাৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি আপুনি যোগ্য হিতাধিকাৰী তথাপিও তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰিব অভিযোগ। 15526 নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা সমস্যা হয় সম্পূৰ্ণকৈ সমাধান কৰি দি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5ৰ পৰা 4,000 লোকে পাব ৰেচন কাৰ্ড সুবিধা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। 5,04,000 লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। আপোনাৰ ৰেচন কাৰ্ড আছেনে? যদি ৰেচন কাৰ্ড আছে, আপুনি কেইবাবিধ নতুন সামগ্ৰী লাভ কৰিব। সামগ্ৰীৰ লগতে আপোনাৰ বেংক একাউণ্টত এককালীন 20,000 টকা লাভ কৰিব। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি চৰকাৰৰ ফালৰ পৰা। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰী পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত বিচাৰিছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছে ৰেচন কাৰ্ড। আপুনি নতুনকৈ ৰেচন কাৰ্ড পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাই দিয়ক। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে, চেনি দালি নিমখ মিঠাতেলৰ লগতে লাভ কৰিব 8 কেজিকৈ চাহপাত। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অলপ সময় বাকী আছে, তাৰ পিছতে ৰেজাল্ট ঘোষণা কৰা হ'ব। ৰেজাল্টত যদি পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড থাকিলে সম্পূৰ্ণ বিনামূলীয়া হ'ব সকলো সামগ্ৰী, লগতে মিঠাতেল আৰু চাহপাতো আপুনি লাভ কৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু পুৱা হিতাধিকাৰীৰ নাম কেঁচুৱাঘৰ থাকিলেহে পাব আপুনি পকীঘৰ জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নক বিহুদিশ হৈছে ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ ফটোমাৰী যথমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ কেঁচাঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আপুনি এতিয়াও কেঁচাঘৰত আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই অলপ সময় ৱেইট কৰক পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ নতুনকৈ 15 লাখ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈ দিছে বা জিঅ'ৰিং কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 100খন আসনত জয়ী হৈ NDA চৰকাৰ গঠন কৰিব অসমত 90খন আসনৰ 80তকৈ অধিক আসনত অকলে জিকিব বিজেপিয়ে 10টা 30 বজা মানলৈ বিৰোধীয়ে জিকিম কৈ থাকিব আৰু স্বাধীনতাৰ অসমত ঐতিহাসিক জয়লাভ কৰিব বিজেপিয়ে অসমৰ অভূতপূৰ্ব উন্নয়নৰ বাবে বিজেপিৰ চৰকাৰ হ'ব এইবাৰ অসমত ফলাফলৰ পূৰ্বে বিজেপিৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই 100খন আসনত জয়ী হৈ NDA চৰকাৰ গঠন কৰিব আচলতে এইবাৰ কোনে চৰকাৰ গঠন কৰিব অলপ সময় বাকী আছে কাউণ্টডাউন আৰম্ভ হৈ গৈছে তাৰ পিছত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ফলাফললৈকে সম্পূৰ্ণকৈ আপডেট পাই থাকিব এইটো চেনেলৰ জৰিয়তে সেয়েহে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোট গণনাৰ দিনাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা 4 মেৰ দিনা জিলাই কঠোৰ নিষেধা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজি সকলোৱে সাৱধান হওক আজিৰ পৰা 163 ধাৰা জাৰি কৰা হৈছে আৰু কোন জিলাত এই ধাৰা জাৰি কৰা হৈছে প্ৰতিখন জিলাতে 163 ধাৰা জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা কি নীতি নিয়ম মানিব লাগিব আপুনি 5টাকৈ কঠোৰ নিৰ্দেশনা মানিব লাগিব সকলোৱে নিয়ম উলংঘন কৰিলে BNSSৰ 223 নং ধাৰাত বিহ হ'ব শাস্তি ভোট গণনা এলেকাত আতচবাজি ফটকা ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভোট গণনা এলেকাত কোনো উলিয়াব নোৱাৰিব বিজয় সমদল কেৱল ইয়াই নহয় উদযাপনৰ নামত ভোট গণনা এলেকাত ভিৰ নিষিদ্ধ কৰা হৈছে প্ৰাৰ্থীৰ সমৰ্থনত সকলো ধৰণৰ শ্লোগান কেৱল ইয়াই নহয় ভোট গণনা এলেকাত নিষিদ্ধ কৰা হৈছে কোনেও শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰিব ভোট গণনা এলেকাত নিয়ম উলংঘন কৰিলে জিলা আয়ুক্তই ল'ব তাৎক্ষণিক একশ্যন ভোট গণনা কেন্দ্ৰৰ 100 পৰা 200 কিলোমিটাৰ ব্যাসাৰ্ধত এলেকাত প্ৰযোজ্য হ'ব এই নিয়ম আৰু ভোট গণনাৰ দিনাই জিলাই 163 ধাৰা জাৰি কৰা হৈছে আজি সকলোৱে সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ ৰাজনীতিৰ সবতকৈ ডাঙৰখনৰ কাউণ্টডাউন আৰম্ভ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কাৰ দখলৈ যাব অসমৰ 3 কোটি জনতাৰ শাসনৰ বাগজৰী হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনী ভোট গণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অৱশেষত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যৰ জিলাই সষ্টম হৈছে আৰক্ষী আৰু প্ৰশাসন বিজেপিৰ অশ্বমেধ ৰুচিব নেকি গৌৰৱ বাহিনীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাততে পুনৰ অৰ্পণ কৰিব নেকি অসমৰ ভৱিষ্যত অসমৰ ৰাজনীতিৰ সবতকৈ ডাঙৰখনৰ কাউণ্টডাউন আৰম্ভ হৈ পৰিছে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব কোনে মাৰিব শেষ হাঁহি তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ পৰা সলনি হৈছে ৰন্ধন গেছৰ কেইবাটাও নতুন নিয়ম আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন বা বাণিজ্যিক চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে বুকিং আৰু ডেলিভাৰীক লৈ আহি গ'ল নতুন নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত বা আপুনি যদি ৰন্ধন গেছ বুকিং কৰে আপুনি নাপাব পাৰে OTP অবিহনে লাভ নকৰিব এতিয়াৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ 1
1 মে অৰ্থাৎ আজিৰ পৰা OTP নোহোৱাকৈ নাপাব চিলিণ্ডাৰ। 1 মেৰ পৰা কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে। চিলিণ্ডাৰ বুক কৰাৰ পাছত আপোনাৰ মোবাইললৈ যাব OTP। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি লাভ কৰিব OTP। ডেলিভাৰীৰ সময়ত আপুনি সেই OTPটো ক'ব লাগিব। ৰচিদ দি হ'লে OTP দিয়াটো বাধ্যতামূলক। কেৱল ইয়াই নহয়, চহৰ অঞ্চলত 21 দিনৰ পৰিৱৰ্তে 25 দিনলৈ বৃদ্ধি কৰা হৈছে গেছ বুকিঙৰ সময় আৰু দুটা চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 25 দিনলৈ বৃদ্ধি কৰা হৈছে আৰু গ্ৰাম অঞ্চলত এই সময় 45 দিনলৈ বৃদ্ধি কৰা হ'ব পাৰে। সময়সীমাৰ পূৰ্বে গেছ বুক কৰিলে স্বয়ংক্ৰিয়ভাৱে কৰি দিব ব্লক আৰু IOCL আৰু BPCL আৰু SPCL কোম্পানীয়ে প্ৰতি মাহৰ 1 তাৰিখে কৰিব আপডেট। গেছ বুকিঙৰ নিয়ম আৰু মূল্য সন্দৰ্ভত আপডেট দিব LPG কোম্পানীয়ে। গ্ৰাহকলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে LPG কোম্পানীয়ে আৰু নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গ্ৰাহকসকলক সক্ৰিয় ৰখাৰ আহ্বান। আপোনাৰ কিছু লগত মোবাইল নম্বৰ লিংক হৈ আছেনে? যদি কিবা কাৰণত আপোনালোকে মোবাইল নম্বৰটো পৰিৱৰ্তন কৰে তেনে ক্ষেত্ৰত লগে লগে আপডেট কৰাই লৈ ল'ব। নহ'লে গেছ বুকিঙৰ পূৰ্বে চেক কৰক পূৰ্বৰ চিলিণ্ডাৰ বুকিঙৰ সময়, কিয়নো গেছ ডেলিভাৰীৰ সময়ত মনত ৰাখক আপুনি OTP দিব লাগিব। সেয়েহে আপোনাৰ মোবাইল নম্বৰটো লিংক থকাটো বাধ্যতামূলক। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে আধাৰ আৰু EKYC আপডেট কৰাটো বাধ্যতামূলক। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে, আধাৰ কাৰ্ড আৰু EKYC আপডেট কৰাই ৰাখিছেনে? যদি আপুনি কৰা নাই, আজি আপুনি গেছ অফিচত গৈ কৰাই লৈ লওক, অন্যথা কিন্তু আপুনি বিপদত পৰিব পাৰে। চিলিণ্ডাৰৰ কলাবজাৰ নাইকিয়া কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ পৰা সলনি হৈছে ৰন্ধন গেছৰ কেইবাটাও নতুন নিয়ম। সকলোৱে সাৱধান হওক আৰু সাৱধানেৰে গেছ বুকিং কৰক। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এক্সিট পল মিছা হ'ব ৰাজ্যত। 4 মেত চৰকাৰ গঠন কৰিব বিৰোধীয়ে। অলপ সময় বাকী আছে, কোনে চৰকাৰ গঠন কৰিব? গৌৰৱ গগৈৰ নেতৃত্বই বিৰোধী চৰকাৰ হ'ব অসমত। বিৰোধী চৰকাৰ আহিলে 100 দিনত ন্যায় পাব জুবেন গাৰ্গে। ফলাফলৰ পূৰ্বে চৰকাৰ গঠন কৰিমে বুলি মন্তব্য কৰিছিল বিৰোধী নেতাই আৰু মহানগৰীত বৈঠক পাতি প্ৰতিজন বিৰোধী নেতাৰ ডাঙৰ মন্তব্য। এক্সিট পল মিছা হ'ব নেকি এইবাৰৰ জনতাই মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। অলপ পিছতে ঘোষণা কৰা হ'ব ফলাফল। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।